নীতি নিৰ্দেশনা মানিও আমি ৰঙিয়াত কিছু পোৱা নোপোৱাৰ যি ক্ষোভ বেদনা সাময়িকভাৱে পৰিহাৰ কৰি আমি এই যি সমাগত পঞ্চায়ত নিৰ্বাচন আমি এই পঞ্চায়ত নিৰ্বাচনত আমি দুখ কষ্টবোৰ কিছু সময়ৰ বাবে সাময়িকভাৱে আমি স্থগিত ৰাখি এই পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি আমি একলগ হৈ আমি নিৰ্বাচনী যি যুঁজ এই যুঁজত অৱতীৰ্ণ হৈছোঁ আৰু আমি আমাৰ জয় 100% নিশ্চিত। বিজেপি দলৰ এজন বছৰ সভাপতিয়ে মোক ভাবুকি দিছে এই মঞ্চৰ পৰা মই সেইটো ক'ব নালাগিছিল মই কওঁ এখেতে কৈছে দীপাঞ্জলীক যদি ভৱেশ কলিতাই শাস্তি দিব নোৱাৰে মই বছৰ পৰা পদত্যাগ কৰিম। গতিকে ভৱেশ দা হৈছে আমাৰ ৰজা, আমি হৈছোঁ প্ৰজাক যদি ৰজাই বিনা দোষত শাস্তি দিয়ে সেইটো আমাৰ কি ৰজা হ'ল? তেখেত আমাৰ কাৰণে ৰজা হৈছে, ৰাইজৰ কাৰণে ৰজা। গতিকে প্ৰজা আৰু ৰজাৰ মাজত এটা কি সম্পৰ্ক থাকিব লাগিব? মধুৰ সম্পৰ্ক। কিন্তু তেখেতে যদি আমাক এজিপি বুলি ঘৃণা কৰে বা এজিপি বুলি শাস্তি দিয়ে সেইটো কেনেকুৱা কথা হ'ব? আৰু মনালিছা বাইদেউ বহুত গৈছে আমাৰ তাত, আমি বাৰু নগণ্য মানুহ, আমাক বিচাৰিব নালাগে, কিন্তু তাত আমাৰ অংগব কৰ্মী বহুত ডাঙৰ কৰ্মী আমাৰ তাত আছে, কাকো বিচৰা নাই। মই চবকে ফোন কৰি সুধিলো, সেইবিলাক কথা বেয়া লাগে, কাৰণ যিহেতু মিত্ৰজোঁটৰ আমাক যদি বিৰোধী বুলি ভাবে আমি তেখেতসকলক কি বুলি ভাবিম? তেখেতসকলে সেই প্ৰশ্নটো উত্তৰ দিব লাগিব। আমাক শত্ৰু জ্ঞান কৰিলে আমিও তেখেতসকলক শত্ৰু জ্ঞান কৰিব লাগিব। আমি নতুনকৈ সোমাইছো ৰঙিয়া সমষ্টিত, আমি কমলপুৰৰ আছিলো, কিন্তু তেখেতসকলে এটা কথা জানিব লাগিছিল আমাৰ যিহেতু মিত্ৰজোঁট বিজেপি আৰু এজিপি, গতিকে বিজেপিৰ প্ৰতীক তাতে ফুলৰ এইখন বেনাৰখন আলাৰ লগে লগে আমাৰ এজিপিৰো বেনাৰখন আলাব লাগিছিল। তেখেতসকলে সেইখিনি কথাটো জ্ঞাত। গতিকে আমাৰ বহুত দুখ লাগিছে। সেইদিনা কোনোদিন আমাৰ মধুগুচিত মিটিং হওঁতে দুটা দলৰে উত্তোলন কৰে, কিন্তু সেইদিনা আমাৰ সিহঁত অকল বিজেপিৰ পদুম ফুলটো তাতে জিলিকি থাকিল, আমাৰ হাতীটো সেইদিনা উত্থাপন নহ'ল। গতিকে সেইটো কেনেকৈ হ'ল? বহুত দুখ লাগিছে মোৰ সেইদিনা। বাকীবিলাকৰ কেনেকুৱা গম নাজানো, মই এজিপি হিচাপে সেইদিনা বহুত দুখ পাইছো। লগ মই শালৰীদাকো ফোন কৰিছো, এনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু মই এইটোৱে ক'ব বিচাৰিছো, আমাক যাতে ধুনীয়াকে মিলা প্ৰীতি কৰি আমাকো মৰম কৰে, আমিও মৰম কৰোঁ, আমাকো শ্ৰদ্ধা কৰে, তেখেতসকলকো আমি শ্ৰদ্ধা কৰোঁ। মই হৰদত্ত পাঞ্চা, মই অসম গণ পৰিষদ দল। তেনেকুৱাকৈ বৰ্তমান লোৱা নাই। আৰু মৃত্যুটো হোৱাৰ কিন্তু সেইদিনা মই এখন মৃত্যু আছিলোঁ, লোৱা নাই কিন্তু নাজানো তেখেতসকলে। আমি কিন্তু আমি সহায় সহযোগ কৰি কি কৈছে? বিচৰাই নাই যিহেতু আমি সহায় কৰা নাই বুলি ক'ব পাৰোঁ।